মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অখিল গগৈ সংগ্ৰাম কৰি হোৱা নেতা সোণৰ চামুচ লৈ জন্ম হোৱা নেতা নহয়। এই কথা যদি সঁচা তেনেহ'লে মাওবাদীৰ লগত সম্পৰ্কৰ অভিযোগত অখিল গগৈক জেললৈ ভৰাই দিয়া কৰ্মকাণ্ড কি আছিলে মুখ্যমন্ত্ৰী মহোদয় জবাব দিব লাগে। তেওঁ যদি সংগ্ৰামী তেখেতৰ ওপৰত NSA কিয় জাপি দিয়া হ'ল, এই কথাৰ জবাব মুখ্যমন্ত্ৰী দিব লাগিব। একচুৱেলি আজিকালি মুখ্যমন্ত্ৰীয়ে দিক বিদিক হেৰাই যাতা কথা কোৱা আৰম্ভ কৰিছে নেকি? তেওঁ নিজে পাহৰি যায় নেকি যে কিছুদিন পূৰ্বে তেওঁ কি কৈছে, তাৰপিছত ভাষ্য সলনি কৰি বেলেগ এটা কথা কৈ দিয়ে। ইয়াক কয় বিনাশকালে বিপৰীত বুদ্ধি। মুখ্যমন্ত্ৰী এতিয়া ৰাজনৈতিক বিনাশৰ ফালে গৈ আছে নেকি? তেওঁ 25 বছৰ অতিক্ৰম কৰিলে আৰু যিদৰে ৰাজনীতি অসমত কৰিলে এইদৰে কোনেও ৰাজনীতি কৰা নাই। সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। জুবিন গাৰ্গৰ ক্ষেত্ৰতো তেওঁ কৈছে যে জুবিনক হত্যা কৰা হৈছে, কিন্তু তেওঁ জুবিনক এতিয়া ন্যায় দিব নোৱাৰে, জুবিনৰ নাম ল'বও নিবিচাৰে। আনকি তেওঁ বিজেপিৰ নেতা কৰ্মীকো কৈ দিছে যে জুবিনৰ কথা সাৰ্বজনিকভাৱে ক'ব নালাগে। এতিয়া তেওঁ অখিল গগৈক প্ৰশংসা কৰা আৰম্ভ কৰিলে। যিগৰাকী অখিল গগৈক তেওঁ সদনৰ মজিয়াত কথা ক'বলৈ নিদিয়ে, যিগৰাকী অখিল গগৈক তেওঁ জেললৈ পঠিয়াই দিলে, এই অখিল গগৈক এতিয়া তেওঁ প্ৰশংসা কৰা আৰম্ভ কৰিছে। কাৰণ মাত্ৰ এটাই যে অপজিশ্যন এলায়েন্সৰ কথা ভাবিয়ে তেওঁ ভয়াতুৰ হৈছে আৰু গাদী হেৰুৱাবৰ ভয়ত দিক বিদিক হেৰাই এতিয়া অপজিশ্যনত বিভ্ৰান্তি সৃষ্টি কৰা কাম আৰম্ভ কৰিছে। এই ডিভাইড এণ্ড ৰুল পলিচিত মুখ্যমন্ত্ৰী সফল হ'বনে নাই মই নাজানো, কিন্তু তেখেতৰ টোপনি